মাজুলী মেৰাগড় নাৰায়ণদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ এনভাইৰনমেণ্ট এডুকেশ্যন প্ৰগ্ৰেমৰ এক কৰ্মশালা অনুষ্ঠিত হয়। জেংৰাই মুখ মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ বিপ্লৱ কুমাৰ দাস আৰু ফাইন আৰ্টৰ শিল্পী উৎপল কলিতাই পেলনীয়া গোটা আৱৰ্জনাৰ পুনৰ ব্যৱহাৰৰ ওপৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে। কেঁচুসাৰৰ ওপৰত সমল ব্যক্তি জীৱন বৰা আৰু পুলিন নাথে প্ৰশিক্ষণ দিয়ে। শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থকা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে অধ্যক্ষ তিলক চন্দ্ৰ শৰ্মাই। উপাধ্যক্ষ বগাধৰ দাসে চমু বক্তব্য আগবঢ়ায়। সম্পূৰ্ণ কাৰ্যসূচী আঁতৰি আগবঢ়াই নিয়ে মাজুলী জিলা নডেল এজেন্সি উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতাই। এনভাইৰনমেণ্ট এডুকেশ্যন প্ৰগ্ৰেমৰ আণ্ডাৰত মিছন লাইফৰ আমাৰ মেৰাগড় নাৰায়ণদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি দুদিনীয়াকৈ যি ৱৰ্কশ্বপ কৰ্মশালা আয়োজন কৰা হৈছিল। আমি প্ৰথমতেই আমাক শুভ উদ্বোধন কৰিছিলে কৰ্মশালা নাৰায়ণদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তিলক চন্দ্ৰ শৰ্মা ছাৰে। তাৰপিছতে আমাৰ সমল ব্যক্তি হিচাপে জেংৰাইমুখ মহাবিদ্যালয়ৰ জুলজী বিভাগৰ প্ৰধান আমাৰ ডক্টৰ বিপ্লৱ কুমাৰ দাসদেৱ আহিছে আৰু যাতে পেলনীয়া সামগ্ৰী কেনেকৈ নতুনকৈ কিবা কিবি বস্তু নিৰ্মাণ কৰিব পাৰি তাৰ ওপৰত ক'বৰ কাৰণে অশ্বিনী কলিতা আহিব, পুলিন নাথ আহিব, আমাৰ কেঁচুসাৰৰ ওপৰত জীৱন বৰা ছাৰ, আমাৰ তেনেকৈ সমল ব্যক্তিসকলক লৈ আমি এই ধুনীয়া কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমাৰ 10খন স্কুলৰ এনেকৈ যোগদান হৈছে, এটা ভাল পৰিৱেশ হৈছে, ভাল লাগিছে। আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ পৰিৱেশ পৰিষদে এখন ভাল বিদ্যালয় নিৰ্বাচিত কৰি এই অনুষ্ঠানটো কৰিছে। তাৰ বাবে মই অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ডিষ্ট্ৰিক্ট নোডেল এজেন্সি WPৰ আমি উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই আজিৰ কাৰ্যসূচীত সকলোৱে সহযোগিতা কৰাৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰ্যসূচীটো হৈ গ'ল কাৰণ যিহেতু এতিয়া গোটা আৱৰ্জনাৰ পৰিমাণ দিনক দিনে বাঢ়ি গৈছে আৰু গোটা আৱৰ্জনা সৃষ্টিৰ মেইন কাৰণটোৱে হৈ গ'ল দিনক দিনে কি হয় ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ পৰা আৰম্ভ কৰি আপগ্ৰেডেশ্যন। তো সেইটো কাৰণে কি হয় ল'ৰা ছোৱালীকালে যাতে ছাত্ৰ ছাত্ৰীসকলে কি হয় এতিয়াৰ পৰা বস্তুটো ভালকৈ বুজি পায়, হৃদয়ংগম কৰিব পাৰে যে গোটা আৱৰ্জনা বস্তুটো কি আৰু কেনেকৈ ইয়াক কমাব পাৰি। কাৰণ আমাৰতো প্ৰয়োজনীয় সংখ্যা দিনক দিনে বাঢ়ি গৈছে, কিন্তু গোটা আৱৰ্জনাৰ সংখ্যাও সেইবাবে বাঢ়ি গৈছে। তো গোটা আৱৰ্জনাৰ সংখ্যা যাতে কমাব পাৰি সেই উদ্দেশ্যে কি হয় আজি মেৰাগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মিছন লাইফ আৰু এষ্ট্ৰাগৰ সৌজন্যত এটা কি হয় গোটা আৱৰ্জনাৰ ব্যৱস্থাপনা আৰু কেঁচুসাৰৰ ব্যৱহাৰৰ ওপৰত এখন কৰ্মশালা দুদিনীয়া কাৰ্যসূচীৰে এখন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আছাম।